নমস্কাৰ মই ভানু দলে আৰু আজি মোৰ লগত আছে ডিব্ৰুগড়ৰ বাসিন্দা শ্ৰীযুত মনোজ কুমাৰ হয় মনোজ কুমাৰ ডিব্ৰুগড় নমস্কাৰ মোৰ নাম শ্ৰী মনোজ কুমাৰ হয় মোৰ ঘৰ ডিব্ৰুগড় হয় ডিব্ৰুগড় কোনখিনি জানে ডিব্ৰুগড় মোৰ প্ৰপাৰ বকপুৰা বুলি কয় বকপুৰা হয় বকপুৰা জগন্নাথ মন্দিৰৰ ওচৰত মন্দিৰৰ ওচৰত হয় কথাটো কৈ দিওঁ তেখেত ডিব্ৰুগড়ৰ পৰা আহিছে গুৱাহাটীলৈ তেখেতৰ এটা ৰোগ আছিলে সেই ৰোগটো আপোনালোকক বাৰু জনাম সেই ৰোগখিনি সম্পূৰ্ণ আজি নিৰাময় হৈছে নিৰাময় হোৱাৰ কাৰণে তেখেতে ডাক্তৰজনক ধন্যবাদ দিব আহিছে আৰু তেখেতে অনলাইন দি লৈছিলে না সেইটো কাৰণে ডাক্তৰজনক দেখাও নাছিলে গতিকে দেখা কৰাৰ লগতে ধন্যবাদ দিব আহিছে আৰু সেই বেমাৰটোনো কি আছিল সেই কথাটো এতিয়া আমি আলোচনা কৰিম আচ্ছা আপোনাৰ ৰোগটো ফিচাৰ আছিলে ন ফিচাৰৰ লগতে পাইলছ আছিল হয় এতিয়া আসলতে বেমাৰটো এনেকুৱা ধৰণৰ আছিলে মোৰ সংসাদাৰত হস কৰিব সময়ত খুব জ্বলাপুৰা কৰে জ্বলাপুৰা ব্লেডে কাটি দিয়া নিচিনা সাইডটো লাগে বিষ অনুভৱ হয় বেদনা হয় খুব তাৰ পাছতে লেট্ৰিনটো ক্লিয়াৰকৈ নহয় কিবা বস্তু এটাই যেন ৰাস্তাটো বন্ধ কৰি দিছে লেট্ৰিনৰ ৰাস্তাটো তেনেকৈ ক্লিয়াৰকৈ নহয় লেট্ৰিনটো আৰু পচন্দ বিষ হয় হসটো কঠিন আছিল হস কঠিন হয় হসটো টান হয় হেতুকে আৰু গেছৰ প্ৰবলেম গেছটো সাংঘাতিক গেছ হোৱা মানে বহুত গেছ হয় ন হয় তাৰ পাছতে এবাৰে হয় নে দুবাৰ তিনিবাৰ কেইবাবাৰো হয় মানে হ'ব নিচিনা লাগি থাকে আৰু সৰু লাগে কিন্তু গলে মানে অলপমান হয় ক্লিয়াৰ নহয় আকৌ থাকি গ'ল আকৌ লাগে হয় তেনেকুৱা এইটো প্ৰব্লেমত মই ভুগি আছিলোঁ তাৰ পাছত কেতিয়াৰ পৰা হৈছিলে আচলতে মোৰ আজি হোৱা 2 বছৰৰ ওপৰ হ'ল 2 বছৰৰ ওপৰ হয় তাৰ আগৰ পৰা আপোনাৰ গেছৰ প্ৰব্লেম আছিলে কিন্তু ক্ৰমান্বয়ে 2 বছৰ আগৰ পৰা আপোনাৰ বেমাৰটো বাঢ়ি গৈছিলে হয় তাৰ পৰা মই এতিয়া দৰৱ ছাৰৰ পৰা ল'লোঁ অনলাইনত লোৱাৰ পাছত ছাৰক মইতো দেখা নাই লগ পোৱা নাই অনলাইনত যেতিয়া দৰৱটো অৰ্ডাৰ কৰিলোঁ ছাৰৰ নাম্বাৰটো মই পাই কিবা কৰি পাই ছাৰৰ নাম্বাৰটো মই আৰু সেইখিনি সময়ত আপোনাৰ খুব মানে বেমাৰটো খুব বেছি সাংঘাতিক মই ছাৰৰ বিষ হৈছিলে নে জ্বলনপুৰৰ যেতিয়া মোৰ বিষ তেতিয়াতো মই বিচনাত যেতিয়া থাকোঁ মোবাইলটো পিটিকি থাকোঁ তাৰ বাহিৰে উপায় নাই বিচনাত তেতিয়া মই মোবাইলটো পিটিকি থাকোঁতে কিবা কৰি ছাৰৰ নাম্বাৰটো পালোঁ ছাৰে ট্ৰিটমেণ্ট কৰে ডক্টৰ কামাল ইউচুফ ছাৰৰ নাম্বাৰটো পালোঁ ৰাতি 10টা বজাত 10:30 মান বজাত মই উপায় নাপায় ছাৰলৈ ফোন এটা কৰোঁচোন বোলো ৰেছপণ্ড কৰে ৰাতিয়ে বিষত যন্ত্ৰণাত ছটফটাই মই ছাৰলৈ ফোন কৰিছোঁ ছাৰে ক'লে লগে লগে ফোনটো ৰিচিভ কৰিলে ছাৰে ৰিচিভ কৰাৰ কাৰণে ছাৰে ক'লে যে মই স্কেনাৰ এটা দিছোঁ পে'মেণ্টটো কৰি দিয়ে মই দৰৱ পঠাই দিম ছাৰে একদম থিতাতে সেইষাৰ কথা ক'লে এতিয়া মই ভাবিছোঁ যিটো বিষ আছে বিষৰ কাৰণে মই পইচাটো লগে লগে পঠালোঁ আকৌ পাছত দিয়াৰ পাছত ভাবিছোঁ ছাৰ হয় নে নহয় ছাৰ ডক্টৰ হয় নে নহয় এই কথা যি কি নহওক সেই সময়ত মোৰ পইচাটো মাইনৰ নকৰে মানে যিমানেই এমাউণ্ট নহওক পইচাটো মাইনৰ বিষৰ যন্ত্ৰণা মই এৰিব বিচাৰিছোঁ দৰৱ আচৰিত যন্ত্ৰণা তাৰপাছতে যেতিয়া ছাৰে ক'লে মোক ছাৰ তেতিয়া আহিবলগীয়া আছিলে ডিব্ৰুগড় আহিলে তেওঁ সেই সময়ত কিবা ভুলবশতঃ পাহৰিলে দৰৱটো দিবলৈ ছাৰ গুচি গ'ল আকৌ মই ফোন কৰাৰ পাছত ছাৰে ক'লে আপুনি বোলে দিনত মোক ফোন নকৰিলে এতিয়া মইতো গুচি আহিলোঁ মই ছাৰ ব্যস্ত মানুহ মই ফোন নকৰিলোঁ কিন্তু ছাৰে ততাতৈয়াকৈ মানুহ দি মোক দৰৱটো আকৌ পেকিং কৰাই DTDC ডিব্ৰুগড়লৈ পঠাই দিলে ডিব্ৰুগড়লৈ পঠোৱাৰ পাছত মই 2 দিনৰ পাছত দৰৱ পালোঁ একদম মই দৰৱটো সঞ্জীৱনী গুটি নিচিনা পূজা পাতল কৰি খাবলৈ আৰম্ভ কৰিলোঁ আৰু আপুনি নিজে আনিব গৈছিল নে মই নিজে আনিব গৈছোঁ এইটো কাৰণে মোক দৰৱটো লাগেই মানে যিয়ে নহওক দৰৱ এটা লৈছোঁ যেতিয়া মই ট্ৰিটমেণ্টটো আৰম্ভ কৰোঁ মই ভাবি আছোঁ আপুনি বিচনাত হৈ থকা মানুহ কেনেকৈ গৈছিলে দৰৱটো হেঁপাহত গৈছোঁ মই দৰৱৰ হেঁপাহত গৈছোঁ অন্যটো একো নহয় মোৰ যিটো বিষ আগত দৰৱ এটা আছে নহয় ছাৰক মই তেতিয়া একদম পূজ্যজন মানে তেওঁ মানে ভগৱান বুলি মই আগত গৈ আছোঁ ছাৰক দৰৱটো আনিবলৈ এই দৰৱটো পাম মোক কিউৰ হ'ব এই বুলিয়ে মই সেইদিনাৰ পৰাই মই ভাবি লৈছোঁ তাৰপিছত দৰৱটো আনিলোঁ খালোঁ 20 দিন মান খালোঁ 20 দিন মান খাওঁতে
ড্ৰপটোৱে মানে অলপ অলপ মোৰ বিষটো আছে তেতিয়া মানে মই এটা নিজেই গৰম পানী হেক লৈ থাকোঁ 10-15 দিন মানলৈ বিষটোৰ কাৰণে মোক কোনোবাই কৈছিলে গৰম পানী হেক ল'ব লাগে বুলি সেই হেকটো লৈছোঁ তাৰ পাছতে 20 দিনৰ পাছত লাহে 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 লেট্ৰিন মই ধুনীয়াকৈ টাইম লৈছে মোৰ আচলতে দিন হৈছিলে সেইটো কাৰণে সাংঘাতিক বিষ প্ৰচণ্ড বিষ যোনে এই বিষটো পাইছে তেওঁহে বুজি পাব এতিয়া মই কৈ আছোঁ কৈ থকা কোনোবাই শুনিলে বুজি নাপাব মই এই বিষৰ যিটো বেদনা হয় লেট্ৰিনলৈ যেতিয়া যাওঁ মই শৌচ কৰিবৰ কাৰণে তেতিয়া মই এখন যুদ্ধ কৰিবলৈ যোৱাৰ নিচিনা যাওঁ সাজু হৈ তেতিয়া সেই মই লেট্ৰিন যোৱাৰ সময়ত একদম কুৰুক্ষেত্ৰত যুদ্ধলৈ যোৱাৰ নিচিনা লাগে এনেকুৱা এটা মোৰ মানে বেদনা হয় লেট্ৰিন কৰোঁতেও হয় কৰাৰ পাছতো বিষ হৈ থাকিব দিনটো কেতিয়াবা দিনটো হয় কেতিয়াবা ৰাতিও হয় খং উঠে মানুহৰ লগত কথা পাতিব মন যায়নে সেইখিনি সময়ত মই মানুহৰ লগত আপুনি বাইদেউ ভাল কথা কৈছে গ্ৰিলখন ভিতৰৰ ফালৰ পৰা বন্ধ কৰি মই ভিতৰত শুই থাকোঁ দোকানে খোলা নাছিলোঁ মোৰ নিজৰ দোকান আছে গেলামালৰ সেই কেইদিনমান বিষত নিজেই যন্ত্ৰণা ভুগি আছে মানুহৰ লগত কি কথা পাতিব মই কিন্তু বেমাৰটোৰ বিষয়ে মই মানুহক কওঁ কোনোবাই মোক সাজেশ্যন দিব পাৰে নেকি বুলি মই লুকুৱা নাছিলোঁ কাকো মই কৈ থাকোঁ মোৰ এনেকুৱা বেমাৰ এটা লাগিলে বোলো ভাল পোৱা নাই মই ভাবোঁ কি কোনোবাই ভাল সাজেশ্যন এটা দিব সেই সাজেশ্যন মতে ক'ৰবাত মই দৰৱ কৰিছিলোঁ গাঁৱলীয়া দৰৱ খালোঁ তাৰপাছতে সেইবোৰ কৰি থাকোঁতে দুদিন ভাল হয় তাৰপিছতে মই এটা কথা গম পালোঁ ছাৰৰ যিটো দৰৱ এই দৰৱটো এই বেমাৰৰ কাৰণে এইটো বেমাৰৰ কাৰণে ৰামবান হয় এই কাৰণ মানে যিটো ছাৰৰ যিটো এতিয়া এই বিষয়ে নলেজ আছে ফিচাৰ ফিস্তুলা এণ্ড পাইলছৰ বিষয়ে যিটো নলেজ আছে মই ভাবোঁ কি আৰু বেলেগে এইটো দৰৱ দিব নোৱাৰিব আৰু মই ডাঠি ক'ব পাৰোঁ এই দৰৱটো যদি কোনোবাই লয় কাৰোবাৰ আছে মই ল'বলৈ মই ক'ম কাৰণ 100% গাৰাণ্টি 110% গাৰাণ্টি দিম মই এই বেমাৰটো যে ছাৰৰ দৰৱ লৈ ভাল হ'ব ছাৰক মই যেতিয়া লগ পোৱা নাছিলোঁ তেতিয়া মই ভাবিলোঁ ছাৰ মানুহজন কেনেকুৱা হ'ব কি হ'ব মই ধৰিব পৰা নাছিলোঁ বা যেতিয়া মই ছাৰক লগ পালোঁ ছাৰ মানুহজন মৰমীয়াল দয়ালু মই ছাৰক লগ কৰি তেতিয়া গম পাইছোঁ ছাৰে আহি মোক জলপান খোৱাৰ ব্যৱস্থা কৰি দিছে আহি ঘৰলৈ মোক লৈ আহিছে হয় সেইটো কাৰণে মই কওঁ ছাৰ এজন এই বেমাৰটোৰ বিষয়ত পাইলছ ডক্টৰ কামাল ইউছুফ ছাৰ পাইলছ ফিচাৰ ফিস্তুলা এই বেমাৰৰ বিষয়ত তেওঁ এজন অভিজ্ঞ চিকিৎসক হোমিঅ' চিকিৎসক তেওঁৰ দৰৱ নাম্বাৰটো পাব মই যেতিয়া সেৱন কৰিছোঁ মোৰ বেমাৰ ভাল হৈছে যিহেতু মই ডাঠি ক'ব পাৰোঁ অন্য কোনোবাই যদি এই বেমাৰটোত কোনোবাই ভুগি আছে ছাৰৰ লগত কণ্টেক্ট কৰক আৰু ছাৰ এজন খুব দয়ালু মানুহ কোনোবাই ভাবিব পাৰে ফোনটো ৰিচিভ কৰিব নে নকৰে কিন্তু তেওঁ থিতাতে ৰিচিভ কৰিব কথা পাতিব কেতিয়াবা অসুবিধা হ'ব সেইটো বেলেগ কথা বিজি মানুহ ব্যস্ত হৈ থাকে কেতিয়াবা ৰিচিভ নকৰিলে আকৌ কৰক সেইবাৰ ৰিচিভ কৰিব তাৰপিছত আপুনি দৰৱ লওক মই ডাঠি ক'ব পাৰোঁ যে ছাৰ এই বেমাৰকেইটাৰ বিষয়ে তেওঁ এজন সুদক্ষ চিকিৎসক হয় আৰু তেওঁৰ দৰৱে সঞ্জীৱনী গুটি যেনেকৈ মানুহৰ ব্যৱহাৰ কৰিলে মানুহৰ প্ৰাণ ঘূৰি আহে সঞ্জীৱনীৰ দৰে প্ৰাণ ঘূৰি আহে তেনেকৈ নিশ্চয় আকৌ প্ৰাণ পাই উঠিব যিহেতু আপুনি নিজে এজন আপুনি ইমান মানে বিষত ইমান জঁপিয়াই আছে ইমান একদম মানে যিজন ব্যক্তি গ্ৰিল বন্ধ কৰি ৰুমত সোমাই থকা ব্যক্তি আজি ডিব্ৰুগড়ৰ পৰা মই গুৱাহাটীলৈ ছাৰক কৃতজ্ঞতা জনাবৰ কাৰণে আহিব পাৰিছে চিন্তা কৰিছোঁ মই ডিব্ৰুগড়ৰ পৰা একো কাম নাই মোৰ কিন্তু ছাৰক লগ কৰিবলৈহে আহিছোঁ মই কৃতজ্ঞতা জনাবলৈ মই বেমাৰটোত যে ভাল পালোঁ যিটো জমৰ যন্ত্ৰণা এটা ভুগি আছিলে আপুনি মই মোৰ যেতিয়া বেমাৰ হৈ আছিলে তেতিয়া মই গুৱাহাটীলৈ অহা চিন্তাই কৰিব পৰা নাছিলোঁ আনকি নিজৰ হেৰিতে নিজৰ জেগাখিনিতে আপুনি ঘূৰিব পৰা নাছিল চাগে আজি ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ সেইটোৱে প্ৰমাণ আপোনালোকে দেখিয়ে আছে তেখেতক সেইটোৱে ৰাইজসকল তেখেত এজন ভুক্তভোগী তেখেতে কোৱা মতে তেখেতে সেইখিনি সময়ত ইমানেই বেদনা মানুহৰ লগত কথা পাতিবৰ তেখেতৰ মন যোৱা নাছিলে গতিকে গ্ৰিল বন্ধ কৰি ৰুমত সোমাই থাকিব লগা হৈছিল বুলি মোক জনাইছে সেইজন ব্যক্তি গুৱাহাটীলৈ আহি ছাৰক ধন্যবাদ দিব অহাটো ডাঙৰ কথা এলাপেচা এনেই এজন ব্যক্তি এজন মানুহক বিচাৰি এনেকৈ আহিব নোৱাৰে ইমান ব্যস্ততাৰ সময়ত নহয় জানো
আহিছে গতিকে আপোনালোকে এইখিনিতেই ধৰিব পাৰিব যে যদি আপোনালোকে এনেকুৱা ৰোগত ভুগি আছে পাইলছে হওক বা ফিচাৰে হওক বা ফিস্টুলা হওক বা গেছ লিভাৰ যিকোনো ৰোগত যদি আপোনালোকে ভুগি আছে বা অত্যত ট্ৰিটমেণ্ট কৰি যদি আপোনালোকে সুফল পোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ' চোৱাৰ পিছতে আপোনালোকে ইমিডিয়েট ছাৰক কণ্টেক্ট কৰক ডক্টৰ কমল ইউসুফ ছাৰক কণ্টেক্ট কৰক আপোনালোকৰ ৰোগখিনিৰ বিষয়ে অৱগত কৰক আৰু আপোনালোকেও তেখেতৰ দৰে পুনৰ নৰ্মেল জীৱন যাপন কৰিবগৈ পাৰিব বুলি মই আশা ৰাখোঁ আৰু আপোনালোকে ছাৰক কণ্টেক্ট কৰিবৰ কাৰণে মই ফোন নম্বৰটো দিছোঁ ছাৰৰ নম্বৰ হৈছে 9864026192 আকৌ এবাৰ কৈছোঁ 9864026192 এইটো নম্বৰত ছাৰক যোগাযোগ কৰিব আৰু আপোনালোকৰ যি ৰোগত ভুগি আছে সেই ৰোগৰ বিষয়ে অৱগত কৰাব আৰু আপোনালোকেও তেখেতৰ দৰে নৰ্মেল জীৱন যাপন কৰিবগৈ পাৰিব বুলি মই আশা ৰাখিছোঁ আৰু আপুনি ইমান দূৰৰ পৰা আহি আজি এইখিনি সময় ৰাইজৰ বাবে দি গৈছে বা এইখিনি যিখিনি ফিডবেক দিলে সেইখিনিৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আপোনাক ধন্যবাদ